সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 8 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 8:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, দিনৰ 1:53 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:53 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:34। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱাৰীগণ মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে আজি ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 1:53 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ গণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:08 পৰা 8:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:13 পৰা 12:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি লিখা পঢ়া কৰিবলৈ মন যাব। লগতে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ দৰে স্বভাৱ চৰিত্ৰ হৈ পৰাও দেখা যাব। বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় হয়তো আপোনাৰো তেনেধৰণৰে কাম বনবোৰ কৰিবলৈ ইচ্ছা যোৱা দেখা যাব। লগতে যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত কিন্তু খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিব পাৰিব, কাৰণ সামাজিক প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰাৰ কিবা সুবিধা লাভ কৰিব। লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব, নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰা আজি দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব আৰু হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখত অহাও দেখা যাব। লগতে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান চাই চিতি ব্যৱসায় কৰাৰ চেষ্টা কৰক, কাৰণ ব্যৱসায়ত চাই চিতি ব্যৱসায় নকৰিলে লোকচান হোৱাৰো সম্ভাৱনা কিছু সময় আহি পৰিব পাৰে। আজি দিনটোত ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ মন যাব, বিশেষকৈ বজাৰ সমাৰো হয়তো কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে আজি আপোনাক মনৰ কথাবোৰ খুলি কোৱা দেখা যাব। জীৱনসংগীৰ মনৰ কথা আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি
ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব, গতিকে যিমান পাৰে আপুনি নিজৰ ধৈৰ্য নিজে বৃদ্ধি কৰাৰ চেষ্টা কৰিব। লগতে আজি কিন্তু কিবা কাৰণবশতঃ আপুনি আনৰ পৰা সহায় ল'বলগীয়াও হ'ব পাৰে। আজি কিন্তু আপুনি একমাত্ৰ ধৈৰ্য ধৰিলেহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু ধৈৰ্য কমিলেই হয়তো কিবা কামত বিফলতাও আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি পিতৃ মাতৃয়ে আপোনাক কোনোবা ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰাও দেখা যাব, নতুবা আপুনিও হয়তো পিতৃ মাতৃৰ পৰা আৰ্থিকভাৱে সহায় ল'বলগীয়া হ'ব পাৰে। কিন্তু আজি বন্ধুত্বৰ ক্ষেত্ৰখন অতি শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত আহিব, নতুবা আপোনাক প্ৰিয় বন্ধুৱে ছাপোৰ্ট কৰা দেখা যাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক আপুনি নিয়ন্ত্ৰণত ৰাখিব খুজিলে কিন্তু সম্পৰ্কত অকণমান খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কোনোবাই আজি আপোনাক অপেক্ষা কৰি থাকিব, অৱশ্যে আপোনাৰ অবিহনে কিবা কাম আধৰুৱা হৈ ৰোৱাও দেখা যাব, গতিকে কৰ্মত আপোনাৰ বিশেষ আজি প্ৰয়োজনীয়তা আহি পৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনৰ কিবা কাম আপুনি হয়তো নিজেই কৰি দিবলগীয়া হ'ব পাৰে। আজি দিনটোত বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়িবলৈ বহিলেই হয়তো কিবা কামৰ দায়িত্বই অকণমান পঢ়াৰ পৰা আপোনাক আঁতৰাই ৰখা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ ছাপোৰ্ট সম্পূৰ্ণ লাভ কৰিব, মাতৃক আজি সন্মত কৰিব পাৰিব, গতিকে মাতৃৰ পৰা লাভালাভৰ আজি পৰিমাণো আপোনাৰ দিনটোত প্ৰবল দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে সহায় কৰা দেখা যাব, গতিকে প্ৰয়োজনীয় সময়ত আজি আনৰ পৰা আপুনি সহায় লাভ কৰিব। আজি কিন্তু অকণমান কিবা কথাই মনত উদাস ভাৱৰ সৃষ্টি কৰিব পাৰে, হয়তো কাম বন কৰিবলৈ অকণমান আপোনাৰ কমকৈ আজি মন যাব। কিন্তু নতুন পথেৰে ধন আগমনৰ সম্ভাৱনাও আজি দিনটোত পৰিলক্ষিত হৈছে, গতিকে কোনোবা পথেৰে নতুনকৈ আপোনাৰ হাতত ধনৰ আগমন হ'ব পাৰে, গতিকে এক্টিভ থাকিব। আজি জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, নতুন কথা জানিব পাৰিব, শিকিব পাৰিব, আপোনাৰ প্ৰতিভাবোৰো আজি বিকাশ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে আজি কোনোবা ব্যক্তিগত ক্ষেত্ৰত কোনোবাই উপদেশ দিলে, অৱশ্যে সেই উপদেশে বিশেষ লাভ দিয়াও দেখা যাব। সফলতাৰে ভৰা দিন হৈ পৰিব, যাৰ বাবে আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িলে সফল সোনকালে হোৱাৰ সম্ভাৱনা বহুত দেখা পোৱা গৈছে। আজি আপুনি মান সন্মানো লাভ কৰিব, প্ৰতিষ্ঠা প্ৰাপ্তিৰ এক বিশেষ যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। কিন্তু ক'ৰবাত ফুৰিব যাবলৈও হয়তো মন যাব, বিশেষকৈ বজাৰ সমাৰ আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ প্ৰিয়জনে আপোনাৰ সৈতে হাঁহি ধেমালি কৰি কথা বতৰা পাতিব, যাৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কটো মধুৰতাৰ যোগ দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। লগতে আজি চিন্তা অকণমান বেছিকৈ কৰি থকা দেখা যাব, গতিকে বেছি চিন্তা কৰিলে স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে, গতিকে নিজেই অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু আনৰ ওপৰত শংকা ভাৱৰ সৃষ্টি হ'ব পাৰে, কিবা কথাই হয়তো আনৰ ওপৰত সন্দেহ উপজাব। আজি কিন্তু য'তে ত'তে ধন ইনভেষ্ট কৰিলে আপোনাৰ
অকণমান চাই চিতি ইনভেষ্ট কৰাৰ চেষ্টা কৰক, কাৰণ অবাবত ধন ব্যয় হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু সন্ধিয়াৰ সময়খিনি, দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ বাবে শুভ হৈ পৰিব। যদিও আৰম্ভণিৰ সময়খিনি মধ্যম, কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ বিভিন্ন ক্ষেত্ৰত লাভ উন্নতিৰ সম্ভাৱনা আহি পৰিব। আৰু দিনটোৰ শেষৰ ভাগত মনত নতুন আশা, মনত এক উদ্যমতা বৃদ্ধি পাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো কিন্তু আপোনাৰ বাবে অতি উত্তম দিন। প্ৰেমত আপুনি লাভান্বিত হ'ব পাৰিব প্ৰিয়জনৰ ফালৰ পৰাও। ছাত্ৰ ছাত্ৰীসকলে কিন্তু পঢ়া শুনা বাদ দি অকণমান টিভি মোবাইলত বেছি ব্যস্ত থকা দেখা যাব। অৱশ্যে যিসকল ব্যক্তিয়ে তেনেধৰণৰ টেকনিকেল শিক্ষা লাভ কৰি আছে তেওঁলোকৰ বাবে কিন্তু আজি দিনটোত জ্ঞান অৰ্জন কৰাৰ এক বিশেষ সুসংযোগ আহি পৰিব। আজি কিন্তু সকলোৰে ফালৰ পৰা মৰম চেনেহো আপুনি লাভ কৰিব। মিত্ৰতা ভাৱ আপোনাৰ ওচৰ পাজাৰ ব্যক্তিৰ সৈতে দিনটোৰ শেষৰ ভাগত বৃদ্ধি পাব আৰু মৰম চেনেহ আজি আনে আপোনাক কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ পাৰিলে নিজেই যত্ন ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু আপোনাৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আহি পৰিব, গতিকে ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ এই ৰাশি ব্যক্তিসকলে ধন নিশ্চয় লাভ কৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি ধন টকা পইচাৰ মেনেজ হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো ঘৰৰ চিন্তা অকণমান মনত চলি থাকিব পাৰে, নতুবা ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো কিবা সমস্যা আপোনাৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, কাৰণ প্ৰিয়জনে আজি আপোনাক মনৰ কিবা শুভ খবৰ জনোৱা দেখা যাব। বিশেষকৈ আজি শুভ খবৰ প্ৰিয়জনে জনোৱাৰ সম্ভাৱনা আছে। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আজি ভাল ভাল কথা আপুনি শিকিব পাৰিব। কৰ্মত ভাল কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সময়বোৰ আপোনাৰ কেনেকৈ অতিবাহিত হয় সেইটো হয়তো আপুনি গম নাপাব পাৰে। অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে সময়বোৰ সোনকালে অতিবাহিত হোৱা যেন আপোনাৰ অনুভৱ হ'ব। হঠাৎ আজি পুৰণা সফলতাই হয়তো দেখা দিব পাৰে। অৰ্থাৎ পুৰণাভাৱে আপুনি কিবা কৰি থৈ দিছিল, সেই সফলতা পোৱা নাছিল, কিন্তু আজি সেই সফলতা আপুনি হঠাৎ আকস্মিকভাৱেও লাভ কৰিব। জীৱনসংগীয়েও আপোনাক আজি যথেষ্ট গুৰুত্ব দিব, যথেষ্ট ছাপোৰ্ট কৰা আজি প্ৰিয়জনে পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, সন্ধিয়া পঢ়িবলৈ আপোনাৰ কমকৈ মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি বহু কথা শিকিব ইচ্ছা কৰা দেখা যাব। অৱশ্যে এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব, যাৰ বাবে আনে কিবা কথা ক'লেই সোনকালে সেই কথাবোৰ আপোনাৰ মনত ৰ'ব। আজি মনে যিটো ভাবে সেইটোহে কৰা পৰিলক্ষিত হ'ব। মনৰ বিৰুদ্ধে এওঁলোকে কাম নকৰে, আনে জোৰ কৰিলেও এওঁলোকে মনে যিটো ভাবে সেইটোহে কৰা দেখা যাব। সৰু সৰু ক্ষেত্ৰত অৱশ্যে ধন খৰচ আজি কৰিবলগীয়াও হ'ব পাৰে। ঘৰুৱা হওক, আপোনাৰ ব্যক্তিগতই হওক, সৰু সৰু কামত সৰু সৰু ক্ষেত্ৰত আপোনাৰ দিনটোত আজি খৰচ হ'ব। আজি পৰিয়ালৰ কিন্তু কোনোবাই অকণমান ধন কমকৈ খৰচ কৰিবলৈ উপদেশ দিব পাৰে। আজি দিনটোত কথা বতৰাবোৰ এওঁলোকে খুব স্পষ্টভাৱে কোৱা দেখা যাব, গতিকে স্পষ্ট ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব।
প্ৰেম সম্পৰ্কত প্ৰিয়জনে আজি সঘনাই আপোনাৰ খা খবৰ লৈ থকাও দেখা যাব। আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গুণাগুণ বাঢ়িব। যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে খুব নিখুঁতভাৱে কৰা পৰিলক্ষিত হ'ব। আৰু আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত একান্তভাৱে অকলে সময় পাৰ কৰিব বিচৰাও দেখা যাব। অৱশ্যে কোনোবা প্ৰিয় বন্ধুৱে আপোনাক আজি কিছু আমনি কৰি থকাও পৰিলক্ষিত হ'ব। সঘনাই হয়তো খা খবৰ কোনোবা প্ৰিয় বন্ধুৱে আপোনাৰ লৈ থকাও দেখা যাব। আজি অতি সোনকালে আনক আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কাম, আপোনাৰ ব্যক্তিত্বই আজি আনক সোনকালে আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। আপোনাৰ কথাবোৰ আনে মানি চলাও দেখা যাব। লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো অতি শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব হৈছে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ফলাফলবোৰ চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ অকণমান এলাহ ভাৱ আজি বৃদ্ধি পাব, যাৰ বাবে হয়তো কাম কৰিবলৈ সিমান ইচ্ছা নাযাব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে বহু আশা কৰি থকা দেখা যাব, কিন্তু হাতে কামে কমকৈ লগা দেখা যাব। ইয়াৰ উপৰিও খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজিৰ দিনটোত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনীয় ব্যক্তিক সহায় কৰা পৰিলক্ষিত হ'ব। ধন টকা পইচাৰে হওক, আৰ্থিক শাৰীৰিকভাৱে হওক, আজি আনক সহায় কৰা পৰিলক্ষিত হ'ব। খৰচ য'তে ত'তে কৰাও দেখা যাব, যাৰ বাবে অকণমান খৰচত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কামৰ দায়িত্ব আজি আনক দিয়াও দেখা যাব। গতিকে কৰিবলগীয়া কাম হয়তো আনক কৰিবলৈ এওঁলোকে দায়িত্ব দিয়া পৰিলক্ষিত হ'ব। আজি ধৈৰ্যৰ পৰিমাণো অকণমান কমিব, যাৰ বাবে অকণমান হয়তো হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে। ধৈৰ্য মাজে সময়ে কমিব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি পৰিকল্পনা কৰা মতে আপোনাৰ কাম বনবোৰ আগবাঢ়িব। বিশেষকৈ যদি ক'ৰবাত যাম বুলিও পৰিকল্পনা কৰি থৈ দিছে, তেতিয়াহ'লে সেই পৰিকল্পনাবোৰো সফল হ'ব। মন পচন্দৰ কাম কৰাও এওঁলোকক দেখা যাব। বিশেষকৈ সৰু কালত কৰি ভাল পোৱা কাম বনবোৰ আজি কৰিবলৈ মন যাব। আৰু যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত কিবা শুভ কৰ্ম চলি থকাও পৰিলক্ষিত হ'ব। বিদ্যাত আজি শিক্ষাগুৰুৰ সৈতে আপোনাৰ বৰ বিশেষ সম্পৰ্ক নাথাকিব, কাৰণ শিক্ষাগুৰুৰ সৈতে আজি হয়তো দূৰত্ব অকণমান বাঢ়িব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। লগতে আজি দিনটোত নতুন নতুন কথা, নতুন নতুন কাম আপুনি শিকিব পাৰিব। লগতে কিন্তু স্বাস্থ্যৰ অকণমান যত্ন দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও আজি অতি সহজতে সোনকালে ধন একত্ৰিত কৰিব পাৰিব। ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ আজি সিমান কষ্ট কৰিব আপুনি নালাগে। আৰু বিশেষকৈ পুৰণাভাৱে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, সেই ধন বিচাৰিলে নিশ্চয় আজি আপুনি লাভ কৰিব। নতুন পৰিকল্পনাত অকণমান খৰচ আজিৰ দিনটোত হ'ব পাৰে। যদিও ধন আহিব, কিন্তু নতুন নতুন কামত আজি খৰচ হোৱা দেখা যাব। আজি আপুনি অতি সোনকালে আনক কিছু প্ৰভাৱিত কৰিব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্বই, আপোনাৰ কাম বনে আজি আনক আকৰ্ষিত কৰিব। আনে আপোনাক আজি অনুসৰণ কৰা দেখা যাব। প্ৰেম সম্পৰ্কত কিন্তু প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, নতুবা কিবা আপত্তি হয়তো প্ৰিয়জনে কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি সফলতা প্ৰাপ্তিৰ নিশ্চয় যোগ আছে, কাৰণ ব্যৱসায়ত আপুনি দিনটোৰ শেষৰ ভাগত
কিবা এক বিশেষ শুভ ফল লাভ কৰিব, বিশেষ ভালকৈ লাভ ল'ব পাৰিব দিনটোৰ শেষৰ ফালৰ পৰা। আজি দিনটোত চাকৰি বাকৰিৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবেও অনাগত দিনত কিবা শুভ খবৰ অহাৰ সংকেত লাভ কৰিব। আজি প্ৰতিভাসমূহ আপুনি দেখুৱাব পাৰিব, কৰ্মক্ষেত্ৰতো আপুনি নিজৰ ব্যক্তিত্ব, নিজৰ প্ৰতিভা আনক দেখুৱাব পাৰিব। আজি অৱশ্যে কোনোবা প্ৰিয় বন্ধুৰ ঘৰত হয়তো আপোনাৰ সময় পাৰ হোৱাও পৰিলক্ষিত হ'ব। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। আৰু নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে আজি শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি প্ৰেমত শুভ পৰিলক্ষিত হৈছে। লগতে আজি যিকোনো পৰিস্থিতি নহওক কিয় এই ৰাশি ব্যক্তিসকলে সেই পৰিস্থিতিত সন্মুখীন হৈ কিছু সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপোনাৰ এক বিশেষ সাহস, মনোবল আজি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। লগতে আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব আৰু আজি আপোনাৰ সন্মুখত অহা বাধাবোৰ আপুনি নিজেই কিছু দূৰ কৰিব পাৰিব। বিবাহৰ উপযুক্ত ব্যক্তিৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। লগতে শিক্ষাৰ্থীসকলে পঢ়া শুনাত বাদ দি অকণমান খেলা ধূলা নতুবা বেলেগ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া দেখা যাব। অকণমান খৰচ আজি আপুনি দিনটোৰ শেষৰ ভাগত কৰিব লাগিব, কাৰণ ঘৰত খৰচৰ মাত্ৰা আজি সন্ধিয়াৰ ভাগত পৰিলক্ষিত হৈছে। আজি বাহিৰলৈ ঘূৰা ফুৰা কৰা, ক'ৰবাত চিনেমা চাব যোৱা নতুবা কিছু মুকলি ঠাইত সময় পাৰ কৰিবলৈ হয়তো আপোনাৰ দিনটোত কিছু মন যোৱা পৰিলক্ষিত হ'ব। বিশেষকৈ মনোৰঞ্জনত আপোনাৰ আজি মন বহিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰিও থাকিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আৰু সকলোকে কথাবোৰ খুলি নক'ব, কাৰণ আপুনি মনৰ কথা যেতিয়া আনক সকলোকে খুলি কয় তেতিয়াহ'লে কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ সুবিধা ল'ব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে। কোনোবা ব্যক্তিয়ে হয়তো কিবা ক্ষেত্ৰত ক'ৰবাত আপোনাক নিমন্ত্ৰণ দিব পাৰে। আকস্মিকভাৱে আজি উপহাৰৰ লেনদেন হোৱাও পৰিলক্ষিত হ'ব। আৰু যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তি হয়তো সম্পৰ্কত দূৰত্ব অনাৰ চেষ্টা কৰিব পাৰে, গতিকে আপুনি আনৰ কথাবোৰ বিশেষ নুশুনাটোৱেই ভাল হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ কিবা কথাত খঙৰ মাত্ৰা বাঢ়িব, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি অৱশ্যে যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে মন পুতি কৰা পৰিলক্ষিত হ'ব, গতিকে কিবা কামৰ দায়িত্ব দিলেও এই ৰাশিৰ ব্যক্তিসকলে খুব মন পুতি কৰা সেই কাম বনবোৰ দেখা যাব। আজি বাহিৰা চিন্তা বৰ বিশেষ কৰি নাথাকিব। বাহিৰা চিন্তা কৰি থাকিলে অকণমান আপোনাৰ ব্যক্তিগত কাম পিছ পৰি ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। অৱশ্যে বন্ধু বান্ধৱৰ ফালৰ পৰা আজি লাভালাভৰ পৰিমাণ আপোনাৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আনে আপোনাক উপদেশ দিয়াও দেখা যাব। অৱশ্যে আজি ধন নিশ্চয় লাভ কৰিব। আনৰ উপদেশতে হওক, আনৰ সহায়তে হওক, ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি কল্পনা শক্তিবোৰো আপোনাৰ বাঢ়িব, যাৰ বাবে নতুন কল্পনা, নতুন চিন্তাধাৰা আপোনাৰ মনত আজি আহি থাকিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনে অকণমান হয়তো আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ আপত্তি মাজে সময়ে আপুনি পূৰণ কৰি থাকিবলগীয়া হ'ব পাৰে। লগতে আজি
নতুন নতুন কথা শিকিব পাৰিব নিজৰ ক্ষমতা দক্ষতা আপুনি আনক দেখুৱাব পাৰিব যাৰ বাবে আপুনি আপোনাৰ কাম বনৰ বাবে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব সমাজত আপোনাক আজি সকলোৱে চিনি পাব আজি যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে বেচা কিনা অকণমান বৃদ্ধি পাব ক্ৰয় বিক্ৰয়ৰ পৰিমাণ আজি ব্যৱসায়ত বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে সন্ধিয়াৰ সময়ত আপুনি ঘৰৰ কিবা কাম কৰিব লাগিব কাৰণ ঘৰুৱা কামৰ বোজা আপোনাৰ দিনটোৰ শেষৰ ভাগত বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বিদ্যাত সুনাম অৰ্জনৰ যোগ পৰিলক্ষিত হৈছে লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি বয়স হ'লে বহু কথা শিকিব পাৰিব বয়সস্থ ব্যক্তিসকলেও আজি নতুন নতুন কথা শিকিব আৰু জানিবলৈ বিচৰা দেখা যাব আজি এওঁলোকে মিছা কথা ক'ব নোৱাৰিব কাৰণ কোনোবা ব্যক্তিয়ে যিকোনো কথা সুধিলে এই ৰাশিৰ ব্যক্তিসকলে সঁচা কথা কোৱা পৰিলক্ষিত হ'ব আজি অতি সোনকালে আনক প্ৰভাৱিত কৰিব পাৰিব কাৰণ আপোনাৰ কাম আপোনাৰ ব্যক্তিত্বই আজি আনক বিশেষ প্ৰভাৱিত কৰিব অৱশ্যে কোনোবা ব্যক্তি আপোনাৰ ওচৰত আজি ধন বিচাৰি অহাও পৰিলক্ষিত হ'ব আৰু নিজৰ ইচ্ছাবোৰ এওঁলোকে পূৰণ কৰা দেখা যাব পৰিয়ালত অৱশ্যে ধন আপুনি খৰচ কৰিব লাগিব কোনোবা পৰিয়ালৰ বিশেষ ব্যক্তিৰ বাবে হয়তো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে মনত অকণমান উথল পুথল হৈ থাকিব কাৰণ মনত আজি কি কৰিব ক'ত যাব কি নকৰিব এনে ধৰণৰ চিন্তাও চলি থকা দেখা যাব আৰু নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব জ্ঞান অৰ্জনৰ বিশেষ যোগ দেখা পোৱা গৈছে শিক্ষা ক্ষেত্ৰতো আজি নতুন নতুন জ্ঞান অৰ্জন কৰিব পাৰিব লগতে গোটেই দিনটোৱে আপোনাৰ যিহেতু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব যাৰ বাবে আজৰি সময় খুব আপোনাৰ আজি নাথাকিব যাৰ বাবে ব্যস্ততাপূৰ্ণভাৱে দিনটো অতিবাহিত হ'ব আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিব গতিকে গুৰুত্ব ৰাখিব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা আঁতৰত থকা সম্পৰ্কীয় ব্যক্তিয়ে খা খবৰ লোৱা দেখা যাব আজি পিতৃয়ে অকণমান কিবা কথাত খং কৰাও দেখা যাব গতিকে পিতৃৰ সৈতে সম্পৰ্কত বিশেষ গুৰুত্ব ৰাখিব আজি কোনোবা ব্যক্তিৰ সৈতে নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে অৱশ্যে কঠিন কাম বনবোৰো আপুনি সহজ সৰলভাৱে আজি কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব যাৰ বাবে অতি সহজতে আপোনাৰ কাম বনবোৰ হৈ উঠিব আৰু যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল সেই ধন বিচাৰিলে আপুনি নিশ্চয় আজি দিনটোত উভতাই লাভ কৰিব আৰু কোনোবাই হয়তো কিবা প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি নাৰাখিব পাৰে গতিকে সকলোকে সোনকালে বিশ্বাস কৰি নল'ব কাৰণ কোনোবাই হয়তো প্ৰতিশ্ৰুতি দি আজি দিনটোত আপোনাৰ দ্বিতীয়বাৰ খা খবৰ নল'ব পাৰে গতিকে বৰ বিশেষ বিশ্বাসো নকৰিব আজি এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে অৱশ্যে যলৈকে নাযাওক কিয় আপুনি ক'ৰবাত ওলাই গ'লেই আপোনাৰ দিনটোত লাভ হোৱা দেখা যাব বিবাহিতসকলৰ বাবে আজি ঘৰত কিবা সম্পত্তিৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে গতিকে বিবাহিতসকলৰ ঘৰুৱা ক্ষেত্ৰত আজি কিবা সম্পত্তিৰ আগমন হ'ব আজি কিন্তু আত্মবিশ্বাস অকণমান সন্ধিয়াৰ ভাগলৈ কম হ'ব পাৰে গতিকে সেই আত্মবিশ্বাস বৃদ্ধি কৰাৰ যিমানেই চেষ্টা কৰিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব আজি এই ৰাশিৰ ব্যক্তিসকলৰ
অৱশ্যে এবাৰ ভবা কাম বনবোৰ হয়তো কৰাত অকণমান পলম হ'ব পাৰে, কিয়নো প্ৰথম সময়ত ভাবিব, কিন্তু কিবা কাৰণবশতঃ সেই ভবা কাম বনবোৰ হয়তো কৰাত অকণমান বাধা আহিব পাৰে। গতিকে যিমান পাৰে আপুনি ভবা কাম বনবোৰত খুব তাৎক্ষণিকভাৱে কৰাৰ চেষ্টা কৰিব, কাৰণ অকণমান পলম হ'লেই আপোনাৰ সেই কামত বিফল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। বিদ্যাৰ ক্ষেত্ৰতো কিন্তু আজি পুৰণা বিষয় আপুনি দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব, কাৰণ পুৰণা বিষয়ত আজি বিশেষ এক গুৰুত্ব দিবলগীয়া হোৱাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।